নাই এইটো ঐতিহাসিক এটা মহোৎসৱ প্ৰথমবাৰৰ কাৰণে বড়োভূমিৰ পৰা অসমৰ পৰা সকলো জাতি জনগোষ্ঠী ইয়াতে অংশগ্ৰহণ কৰিছে আৰু এই যি প্ৰয়াস সেই প্ৰয়াসে আজি আকাশ চুইছে যোৱাকালি প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি উপস্থিতি তেখেতে কৈছে যে দিল্লীবাসীক আপোনালোকে জনাই থৈ যাওক যে আজি সাংস্কৃতিক শান্তিৰ কাৰণে যি শোভাযাত্ৰা হ'ব সেই শোভাযাত্ৰাৰ যোগেদি আপোনালোকে দিল্লীবাসী দেশবাসী জনাই থৈ যাওক যে বড়োসকল কিমান শান্তিপ্ৰিয় আমাৰ যি GI টেগ আছে আমাৰ ইয়াত মানে নৃত্য প্ৰদৰ্শন হ'ব আমাৰ গামছা দখনা আৰণাই আমি লৈ পেলাই সাজপাৰ পিন্ধি পেলাই বড়ো চিকলা বড়ো চেংৰা তেওঁলোকে আজি এই শোভাযাত্ৰাত মানে অংশগ্ৰহণ কৰিব বাদ্যযন্ত্ৰ খাম সিফুং জঠা লৈ পেলাই তেওঁলোকে আগবাঢ়িব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বড়োসকলৰ উত্তৰ পূৰ্বাঞ্চলত যি সশস্ত্ৰ সংগ্ৰামী গোটসকলক আনি পেলাই তেওঁ শান্তিৰ যি পথ দেখুৱালে আৰু তেখেতে যিখিনি কষ্ট ইয়াৰ বাবে ল'বলগীয়া হ'ল তাৰ কাৰণে মই বড়ো সমুদায় অসমবাসী হৈ দেশবাসী হৈ পেলাই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই যে তেওঁ কষ্টৰ বিনিময়ত যে শান্তি আহিল সেইটো অমৰ আখৰেৰে লিখা থাকিব সেই কথা মই প্ৰকাশ কৰিছোঁ আজি এই শোভাযাত্ৰা আমি ওলাম আৰু ৫,০০০ৰো অধিক মানে অংশগ্ৰহণেৰে যি শোভাযাত্ৰা সাংস্কৃতিক শান্তিৰ কাৰণে যি মেগা ৰেলী সেই মেগা ৰেলীয়ে উত্তৰ পূৰ্বাঞ্চল অসম আৰু বড়োভূমিৰ আটাইতকৈ বৃহৎ মেগা ৰেলী হ'ব বা সাংস্কৃতিক শোভাযাত্ৰা হ'ব সেইটো আত্মবিশ্বাসেৰে আত্মগৌৰৱেৰে মই ক'ব বিচাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ